বৰ্ষাপাৰাত আৰম্ভ বহু প্ৰতীক্ষিত অসম প্ৰিমিয়াৰ লীগ। উদ্বোধনী মেচত 4 উইকেটত জয়ী চৰাইদেউ ছানৰাইজাৰ্ছ। চৰাইদেউ ছানৰাইজাৰ্ছৰ খেলুৱৈ প্ৰদ্যুন শইকীয়াৰ অৰ্ধশতক অৰ্জন। ইতিহাস ৰচনা কৰি বৰ্ষাপাৰাৰ AC ষ্টেডিয়ামত আৰম্ভ হ'ল প্ৰথম সংস্কৰণৰ অসম প্ৰিমিয়াৰ লীগ, চমুকৈ APL। আমাৰ অসম, আমাৰ গৌৰৱ মূল মন্ত্ৰেৰে পোনপ্ৰথমবাৰৰ বাবে অসম ক্ৰিকেট সন্থাই আয়োজন কৰা প্ৰতিযোগিতাখনৰ শনিবাৰে উদ্বোধনী মেচত অৱতীৰ্ণ হ'ল বৰপেটা ব্ৰেভছ আৰু চৰাইদেউ ছানৰাইজাৰ্ছ। তীব্ৰ উত্তেজনাপূৰ্ণ মেচখনত বৰপেটা ব্ৰেভছক 4 উইকেটত পৰাস্ত কৰি জয়ৰ মালা পিন্ধিলে চৰাইদেউ ছানৰাইজাৰ্ছে। প্ৰথমে বেটিং কৰি বৰপেটা ব্ৰেভছে নিৰ্ধাৰিত 20 অভাৰত 5টা উইকেট হেৰুৱাই সংগ্ৰহ কৰে 156 ৰান। প্ৰত্যুত্তৰত 5টা বল বাকী থাকোঁতেই 6টা উইকেট হেৰুৱাই বিজয় লক্ষ্যত উপনীত হয় চৰাইদেউ ছানৰাইজাৰ্ছ। ফলত APLৰ প্ৰথমখন মেচত 4 উইকেটত জয়ী হয় চৰাইদেউ ছানৰাইজাৰ্ছ। মেচখনত বিজয়ৰ নায়ক হিচাপে পৰিগণিত হয় ছানৰাইজাৰ্ছ দলৰ খেলুৱৈ প্ৰদ্যুন শইকীয়া। 46টা বলত 68 ৰানৰ অপৰাজিত ইনিংছ খেলিলে প্ৰদ্যুন শইকীয়াই। APLৰ ইতিহাসত অৰ্ধশতক অৰ্জন কৰা প্ৰথমগৰাকী খেলুৱৈৰূপে পৰিগণিত হয় চৰাইদেউ ছানৰাইজাৰ্ছৰ খেলুৱৈ প্ৰদ্যুন শইকীয়া। ইফালে ৰাজ্যৰ প্ৰাণাক্ৰান্ত ৰাইজৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰি অসম ক্ৰিকেট সন্থাই বাতিল কৰিলে APLৰ উদ্বোধনী অনুষ্ঠানত হ'ব লগা সকলো সাংস্কৃতিক কাৰ্যসূচী। ইয়াৰ বিপৰীতে একেদিনাই প্ৰাণাক্ৰান্ত জিলালৈ 5খন ট্ৰাকত প্ৰায় 20 লাখ টকাৰ সামগ্ৰী প্ৰেৰণ কৰিলে অসম ক্ৰিকেট সন্থাই। APLৰ মেচ অনুষ্ঠিত হোৱাৰ দিনটোতে বান সাহায্য কাৰ্যসূচীৰ ফ্লেগ অফ কৰিলে অসম ক্ৰিকেট সন্থাৰ সভাপতি তৰংগ গগৈয়ে। অসম প্ৰিমিয়াৰ লীগ আজিৰ পৰা আৰম্ভ হৈছে আৰু আপোনালোক সকলোৱে গম পায় আমাৰ BCCI সম্পাদক ডাঙৰীয়াই যোৱাকালি প্ৰেছ কনফাৰেঞ্চ কৰিছিলে যে আমি কোনো সাংস্কৃতিক কাৰ্যক্ৰম ৰখা নাই, যিহেতু এটা প্ৰি চিডিউল এখন টুৰ্ণামেণ্ট ষ্টাৰ স্পৰ্টছ হষ্টেলত আমাৰ টাই আপ আছিলে, বিভিন্ন আমাৰ ডমেষ্টিক খেল চলি থাকে আৰু যদি এই সময়ত পাতা নহয় তেতিয়া আমাৰ প্ৰায় এবছৰ বেক হৈ যাব। প্লেয়াৰসকলো প্ৰিপেয়াৰ হৈ থাকে, তেখেতলোক কেৰিয়াৰৰ কথা থাকে। যিহেতু গুৱাহাটীত সেই ধৰণৰ পৰিৱেশ নাই খেল অনুষ্ঠিত কৰিব পাৰি, আমি এই খেলখন অনুষ্ঠিত কৰিছোঁ যিসকল আমাৰ খেল হিচাপে কৰিছোঁ, কিন্তু ইয়াত কোনো কালচাৰেল প্ৰগ্ৰেম নাই। আৰু আমিও আজি প্ৰথম দিন আৰম্ভ হৈছে, প্ৰথম দিন আমি আমাৰ বিষয়সকলৰ প্ৰচেছত আমি আজি কালচাৰেল প্ৰগ্ৰেম নকৰি আমি আজি ফ্লাডেৰী বস্তু আমি ফ্লেগ অফ কৰিছোঁ। মই ভাবোঁ সেইটোৱে এছিয়াৰ সকলো বিষয়ববীয়া এছিয়াৰ প্ৰচেষ্টা যে আমি খেলো আগুৱাই গৈ লৈ থাকিব লাগিব। তাৰ লগতে অসমৰ যি এই পৰিৱেশ সমস্যা, যি আজি অসমৰ এটা খুব মই ভাবোঁ এই 3খন জিলাৰ কাৰণে খুব এটা ভয়াৱহ পৰিৱেশ, এই পৰিৱেশো থাকি আমি তেখেতলোকক সহায় কৰিছোঁ। আৰু যি খেলুৱৈসকলৰ আৱেগ, এখন অসম প্ৰিমিয়াৰ লীগ অকল অসমৰ বুলি নহয়, গোটেই সৰ্বভাৰতীয় পৰ্যায়ৰ এখন খেল হয়, গোটেই অল ইণ্ডিয়াৰ চকু থাকে, চিলেক্টৰ চকু থাকে, যদি প্লেয়াৰসকল ডিপ্ৰাইভ নহয়, খেলুৱৈ খেলি আছে আৰু আমি আমাৰ কাম কৰিছোঁ। মই ভাবোঁ যে আগন্তুক সময়ত যাতে আৰু পৰিৱেশ ভাল হ'ব অসম, আৰু আমি অসমৰ পৰা আৰু ভাল খেলুৱৈ পাম যিসকলে ৰাষ্ট্ৰীয় দলত নিজকে তাত ইণ্ডিয়ান টিমত যাব পাৰে। উল্লেখ্য যে লীগৰ দ্বিতীয় দিনা দেওবাৰে প্ৰথমখন মেচত অৱতীৰ্ণ হয় বৰাক লেজেণ্ডছ আৰু নগাঁও ৰেঞ্জাৰ্ছ। আনহাতে সন্ধিয়া 7 বজাত দ্বিতীয়খন মেচত অৱতীৰ্ণ হ'ব যোৰহাট ষ্টেলিয়নছ আৰু গুৱাহাটী ৰয়েলছ। ক্ৰীড়া অনুৰাগীৰ আশা, বৰ্ষাপাৰাৰ AC ষ্টেডিয়ামত সাফল্যমণ্ডিত হওক প্ৰথম সংস্কৰণৰ অসম প্ৰিমিয়াৰ লীগ। এনে লীগৰ জৰিয়তে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াংগনলৈ অগ্ৰসৰ হওক অসমৰ উদিত ক্ৰিকেটাৰ। জৱান ৰাভাৰ সহযোগত চিন্ময় বৰাৰ প্ৰতিবেদন, গগো স্পৰ্টছ NE।